हेलो एवरीवन नमस्कार আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে 9 নৱেম্বৰ দেওবাৰ এয়া মোৰ ৰুমৰ বাহিৰৰ পৰিবেশ প্ৰায় এন্ধাৰ হৈ আছে এই ভিডিওটো শুট কৰা প্ৰায় এসপ্তাহে হ'ব হ'ল কিন্তু মই এডিটিং ভয়েস ওভাৰ এখিনি একেবাৰে কৰিব পৰা নাছিলো মাজতে গাটো অলপ বেয়া আছিল পঢ়াশুনাও ভালকৈ হোৱা নাছিল গাটো একেবাৰে দুৰ্বল লাগি থাকে এয়া দেখিছনে ৰাতিপুৱা হৈ উঠি মোৰ অকমান ঠাণ্ডা এটা লাগে বা কেতিয়াবা সন্ধিয়া সময়তো ঠাণ্ডা লাগে এনেকে দিনটোত মানে ঠাণ্ডা গৰম লাগি থাকে ঠাণ্ডা লাগিলে এনেকে ব্ল্যাঙ্কেটখন লৈ লওঁ মানে সোয়েটাৰ দুইটা বেলা উলিওৱা হোৱাই নাই এখন উলিয়াই থোৱা আছিল ৰাতি হুঁতো লওঁ কেতিয়াবা ইনেও ঠাণ্ডা লাগিলে লৈ থাকো পঢ়া টাইমত কেতিয়াবা ঠাণ্ডা লাগে এইদিন তেনেকুৱাই চলি আছে মোৰ গাটো মাজে মাজে জ্বৰ হৈ থাকে এই কাৰণে ভিডিও দিমকে দিবই পৰা নাই এডিটিং খিনি যেনে শেষ কৰিলো আজি পৰা ভয়েস ওভাৰ আৰম্ভ কৰিছো কিন্তু এই ইনশট এপটোত মাজে মাজে কিবা কিবি খেলিমেলি চলি থাকে সেইকাৰণে ভিডিওটো দিয়া দেৰি হৈছে অলপ আপোনালোকে বেয়া নাপাব কথাৰ মাজতে মই কবলৈ পাহৰিয়ে গৈছিলো মোৰ চেনেলটোত আজি 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আজি 15 নৱেম্বৰ মানে মই ভয়েস ওভাৰ কৰি থকা দিনটোৰ কথা কৈছো এয়া চাওক যিসকল পাব্লিক সাবস্ক্ৰাইবাৰে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ চেনেলসমূহ মই সাবস্ক্ৰাইব কৰি থৈছো দেই আৰু আপোনালোক সকলোকে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে চাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ মই এই চেনেলটো খুলিছিলো 12 অক্টোবৰত তাৰ 10 দিন পিছত ভিডিও আপলোড দিছো আৰু তেতিয়াৰ পৰা আজিলৈকে এক মাহো হোৱা নাই এই এমাহৰ ভিতৰত আপোনালোকে মোক যিমানখিনি মৰম দিলে তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰম মোৰ এই চেনেলটো খোলাৰ এটাই উদ্দেশ্য আছিল যে প্ৰিপাৰেচন জাৰ্নিটোত মই যিখিনি প্ৰগ্ৰেছ কৰো সেইখিনি মেমৰি হিচাপে ৰাখি যাওঁ পিছত চাই ভাল লাগিব আৰু তাৰ মাজতে মোৰ পৰা যদি কোনোবাই দুই এটা কথা শিকিব পাৰে জানিব পাৰে তাতকৈ আৰু ভাল লগা কথা কি হ'ব পাৰে নহয় জানো মই যোৰহাট তিতাবৰৰ এখন ভিতৰুৱা গাঁৱৰ নিচেই সাধাৰণ পৰিয়াল এটাৰ পৰা অহা এজনী খুব সাধাৰণ ছোৱালী মোৰ বাবে ইউটিউব চেনেল এটা খোলাটো আৰু ইমানখিনি মানুহে মোৰ ভিডিঅ' চোৱাটো বহুত ডাঙৰ কথা আৰু একেবাৰে নতুন কথা আজিৰ ব্লগটোত মই গোটেই দিনটোৰ কাৰ্যসূচীসমূহ দেখুৱাবলৈ চেষ্টা কৰিছো সেয়ে ব্লগটো অকনমান দীঘল হ'ব তথাপি আপোনালোকে চাই থাকিবচোন বাৰু মই আজি দিনটোৰ প্ৰথম সেশনটো আৰম্ভ কৰিবলৈ লৈছো এইখন হৈছে মেইনছৰ জিএছ পেপাৰ 1ৰ টপিক ইণ্ডিয়ান সোসাইটি ভাৰতীয় সমাজ মোৰ মেটেৰিয়েলছটোত ভাৰতীয় সমাজ হৈ আছিল মই আকাৰটো লগাই ভাৰতীয় কৰি দিছো আসলতে এই টপিকটো মোৰ একেবাৰে পঢ়া হোৱা নাছিল মিছাটো নকওঁ মেমে ক্লাছ কৰি কেতিয়াবা শেষ কৰিলে কিন্তু মোৰ হে বেকলগ লাগি আছিল মানে কমপ্লিট কৰিব পৰা নাছিলো হে মই আজি একদম প্ৰথমৰ পৰা আৰম্ভ কৰিলো যেহেতু দেওবাৰৰ দিনটোত আমাৰ কোনো ৰেগুলাৰ ক্লাছেছ নাথাকে গতিকে দেওবাৰৰ দিনটোত মই এনেকৈ থাকি যোৱা সাবজেক্টসমূহ পঢ়ো বা ৰিভিজন কৰো আজি অৱশ্যে মোৰ আনকালতকৈ পঢ়াটো অকনমান কম হ'ল তথাপি মই 7 ঘণ্টাৰ ওচৰা-ওচৰি পঢ়িলো যিমান পাৰি দেওবাৰৰ দিনটো অকনমান প্ৰডাক্টিভ বনাবলৈ চেষ্টা কৰিলো কিমানো আৰু দিনৰ দিনটো পঢ়ি থাকিব নহয় জানো মাজে মাজে অলপমান ব্ৰেকো লাগে এনেকৈ ফাৰ্ষ্ট সেশনটো শেষ কৰি সিধাই হাতত তুলি ললো ঝাৰুডাল এইবিলাক আৰু মোৰ ডেইলি কাম থাকেই সদায় শুই উঠি ৰুমটো এবাৰ ঝাৰু মাৰি নোলোৱালৈকে মোৰ শান্তিয়ে নালাগে আসলতে এই মাস্কখন পিন্ধি আছো মানে মোৰ অকনমান ডাষ্ট এলাৰ্জিৰ প্ৰব্লেম এটা আছে আগতে নাছিল এইবোৰ গাঁৱতো ধুলি মাটি লৈ ডাঙৰ হলো কিন্তু যেতিয়াৰ পৰা বাহিৰত থাকিবলৈ ললো নাজানো কি হ'ল মানুহজনী কিবা বেমাৰী হৈ গলো বেছি ধুলি চুলি তুলালেও দিগদাৰ হয় চৰ্দি হ'ব কফ জমা হৈ নাক চাক বন্ধ হৈ যায় ৰাতি শুওঁতেও দিগদাৰ হয় উশাহ চুখা নাপাওঁ বাৰু হৰা পোছা কৰি আজৰি হৈ আহি আকৌ সেকেন্ড সেশনটো আৰম্ভ কৰিলো অথনি য'ত এৰিছিলো তাৰ পৰাই কন্টিনিউ কৰিলো কাৰণ আমাৰ ক্লাছবিলাক 2 ঘণ্টাকৈ হয় আৰু মই আজি দিনটোৰ সেশন কেইটা 45 মিনিটছকে ৰাখিছো তাৰপিছত আহিল নহয় মোৰ ৰুমলৈ দেওবৰীয়া আলহী তিনিজন এগৰাকী কুলাত কেঁচুৱা লৈ আহি খিৰিকীৰ ইপাৰৰ পৰা মোক চিঞৰি আছিল আপোনালোকেও চাওকচোন মোৰ আলহী কেইজনক ফিলাৰ বাজবা লুকাই ফুকৈ নহয় দে পানী দে খাই ল সেইখিনি পালেগে এবাৰ তাৰমানে বেলেগে খাবি পাৰ্টি কৰি আহিছে গোটেই বিস্কুট শেষ হৈ যাব কাজিয়া নকৰ খোলা যা তেওঁলোক মানে মোৰ ৰুমলৈ মাজে মাজে আহি থাকে আগতে মাকজনী অকলে আহিছিল আজি মানে পোৱালিটো দেখুৱাবলৈ আনিছে আৰু আহিছে পুৰা খানদান লৈ আহিছে ৰাইজক খুৱাই বুৱাই লৈ এতিয়া মোৰহে ভোক লাগিল আৰু আজি একদমেই বনাবলৈ মন নাই গতিকে কাপোৰ কেইটা মেলিবলৈ যোৱাৰ আগতে খানাটো অৰ্ডাৰ দি থৈ আহিলো তাৰপিছত আহি গ'ল এয়া সানডে স্পেচিয়েল পনীৰ মছলা ডোসা
তাৰ পাছত এতিয়া হ'ল মোৰ হেয়াৰ ভিটামিন লোৱাৰ টাইম মই সেইদিনা ফাৰ্ষ্ট ব্লগটোতো কৈছিলোঁ যে মোৰ চুলিবিলাক অলপ সৰি আছে সেইকাৰণে ট্ৰায়াৰ পৰা হেয়াৰ কোৰ্চ এটা কৰি আছোঁ এতিয়া চুলি সৰা ভালেখিনি কমিছে এইটো আকৌ প্ৰমোচন নহয় দেই মই সেই ৰাতিপুৱাতে বান্দৰৰ লগত লাগি তাৰপিছত কাপোৰ চাপোৰ ধুই মেলি ব্ৰেকফাষ্ট কৰি আজৰি হোৱালৈ প্ৰায় এঘণ্টামান লাগি গ'ল এতিয়া ষ্টাৰ্ট কৰিছোঁ দিনটোৰ থাৰ্ড ছেশ্যনটো এইটো ইণ্ডিয়ান ছ'চাইটিৰ ছেকেণ্ড ক্লাছ আৰু থাৰ্ড ছেশ্যনটো শেষ কৰি মাজতে আকৌ অকণমান ব্ৰেক লৈ ফৰ্থ ছেশ্যনটো ষ্টাৰ্ট কৰি দিলোঁ আজি ইণ্ডিয়ান ছ'চাইটিৰ মুঠ 4 ঘণ্টীয়া দুটা ক্লাছ মই টোটেল 3 ঘণ্টাত শেষ কৰিলোঁ আৰু এতিয়া মোৰ সময় হ'ল গা ধুবলৈ যোৱাৰ আজি দেওবাৰ বুলি অৱশ্যে অলপ দেৰিয়ে হ'ল তাৰ আগতে বৰ্ডত মাৰ্ক কৰি ল'লোঁ লেপটপ বন্ধ কৰি বস্তুসমূহ নিজৰ জেগাত থৈ এতিয়া সোমাই দিলোঁ বাথৰুমত গা ধুই আহি কাপোৰকেইটা মেলি ল'লোঁ তাৰপিছত এতিয়া দেখাম মোৰ স্কিন কেয়াৰ ৰুটিন দেই যিটো মই বেছিভাগ সময় পাহৰি থাকোঁ আৰু যিদিনাই মনত পৰে সেইদিনা চেৰাম মইশ্চাৰাইজাৰ ছানস্ক্ৰীন চব এফালৰ পৰা লগাই যাওঁ আৰু মোৰ এই ৰেগডালৰ বস্তু খোপা দেখি বহুতে সোধে এইখোপা তুমিয়ে লগোৱা নে মই আচলতে অকেজনেলি লগাওঁ মোৰ মাক দেখা নাই আপোনালোকে তেওঁ এইবিলাক ঘঁহা পিহাত উস্তাদ আৰু এনেকৈ শেষ হ'বলৈ ধৰা ছানস্ক্ৰীনটো টাপি যিকণ ওলাই তাকেই মুখত লেপি লাষ্টত গালত দুটা চৰ মাৰি দিলেই হৈ যায় মোৰ স্কিন কেয়াৰ সেয়েহেন ফাৰ্ষ্ট ক্লাছ স্কিন কেয়াৰটো কৰাৰ পিছত এইবাৰ মোৰ মন গ'ল যোৱাকালি গণেশগুৰি বজাৰৰ বেপাৰীৰ পৰা ৰাম ঠগনটো খাই নগদ 40 টকা ভৰি কিনি অনা ৰবাব টেঙাটো খাবলৈ তাৰ পাছত এনেকৈ অকলে মজিয়াত বহি লৈ ৰবাব টেঙা বধৰ কাৰ্যসূচীটো চলিল খোৱাৰ সময়ত ছাইডৰ ৰুমৰ ৱালমেট দুগৰাকীলৈ বুলি নিবলৈ ভাগ কৰি উলিয়াই লওঁতে হাতৰ ৰুমত তলা দেখা পাই ঘূৰি আহি অকলেই গোটেই থালি মাৰি দিলোহি ৰবাব টেঙা খাই বৈ আজি দুপৰীয়াৰ সাঁজটোৰ লেঠাটো ইমানতে মাৰি এতিয়া কৰিবলৈ লৈছোঁ দিনটোৰ 5 নম্বৰটো ছেশ্যন নিউজ পেপাৰ এনালাইচিছ বাই সত্যজিৎ ছাৰ যিহেতু দেওবাৰে এই ছেশ্যনটো নহয় গতিকে মই যোৱাকালি অৰ্থাৎ 8 নৱেম্বৰৰ দিনটোৰ নিউজ পেপাৰ এনালাইচিছৰ ক্লাছটো চাই আছোঁ আৰু মই এই ক্লাছটো ইউটিউবতে চাওঁ ক্লাছটো চাই যোৱাৰ লগতে ছাৰে দিয়া ইম্পৰ্টেণ্ট পইণ্টখিনি কপি কৰি গৈছোঁ আৰু প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনখিনিৰ আনচাৰসমূহো লগে উলিয়াই গৈছোঁ এইটো ছেশ্যন শেষ কৰি এতিয়া 6 নম্বৰ ছেশ্যনটো ৰাখিছোঁ আনচাৰ ৰাইটিঙৰ মই ডেইলি এটলিষ্ট দুটাকৈ হ'লেও আনচাৰ ৰাইটিং কৰিবলৈ চেষ্টা কৰোঁ আচলতে এইটো পৰীক্ষাৰ বাবে আনচাৰ ৰাইটিং প্ৰেক্টিছটো খুব দৰকাৰী বুলি ভাবোঁ এনেকৈ 6 নম্বৰ ছেশ্যনটো কমপ্লিট কৰি এতিয়া মই ৰেডি হ'লোঁ টিউশ্যন যাবলৈ আজি ছানডে বুলি টিউশ্যন কৰাৰ মন নাছিল কিন্তু মাতিলে গতিকে উপায় নাই যাব লগা হ'ল এইখন মোৰ মৰমৰ চাইকেলখন যিখন আমাৰ বিল্ডিঙৰ তলত এনেকৈ ৰখি থাকে আৰু আজি বহুত দিন ধৰি মই চলাবলৈ সময় নোপোৱা হৈছোঁ এইখন লোৱা আজি এবছৰো হোৱা নাই বেচাৰাৰ পাম নাইকিয়া হৈ চেটেটা লাগি গৈছেগৈ বেয়াই লাগে হৰ্ণ বজাই এইবাৰ চিধাই আহি উঠি দিলোহি বাইকত আনকালতকৈ আজি অলপ সোনকালে আহিলোঁ আৰু অহা ৰাস্তাত কি ধুনীয়া পৰিৱেশ দেখিলোঁ চাওক পশ্চিম আকাশত ডুবিবলৈ ধৰা বেলিটোৰ সৌন্দৰ্যৰ সঁচাই তুলনা নাই এনেকৈ গৈ 1.5 ঘণ্টাৰ ক্লাছটো কৰি আহিলোঁ 3043 আছিলে আৰু এয়া দি দিলোঁ ৰেপিড' দাদাক OTP এনেকৈ হাতত চকলেটৰ টোপোলা লৈ ৰেপিড' দাদাক নিজেই বাট দেখুৱাই আহি থাকিলোঁ এই যে লেজিছলেটিভ এছেম্বলিৰ সন্মুখৰ জেগাডোখৰ মোৰ খুব ভাল লাগে লাইটেৰেদি বৰ ধুনীয়াকৈ সজাই থোৱা থাকে আহোঁতে এখন JCBও দেখিলোঁ দেই তাৰপিছত দাদাক 50 টকা এটা দি বিদায় দি মই নামি দিলোঁ আলু পিঁয়াজৰ দোকানৰ সন্মুখত দেখিছেনে এতিয়া আলু পিঁয়াজ বাচি আছোঁ এয়াই জীৱন এইখিনি ৰেকৰ্ডিং কৰি দিবলৈ দোকানৰ সন্মুখতে কেমেৰামেন এজন পতাই ল'লোঁ দেই চিনাকি কেমেৰামেন দেখিছেতো মোৰ হাত কেনেকৈ চলিছে একদম পিয়ৰ গৃহিণীৰ লক্ষণ তাৰপিছত সোপাকে নি দোকানী দাদাক চমজাই দিলোঁগৈ এতিয়া ৰুমলৈ আহি অকণমান নমু কৰি ল'লোঁ চাওকচোন ধূপৰ পেকেটটোতো আমাৰ জুবিন দা বিৰাজমান তেওঁ নাই ক'ত ভগৱান জুবিন দা য'তে আছে কুশলে ৰাখিবা তেওঁ সোনকালে ন্যায় পাওক এনেকৈ প্ৰাৰ্থনা কৰি মেলি আজৰি হৈ এবাৰ ওলালোঁ আমাৰ ওচৰতে চলি থকা ৰাস মহোৎসৱ চাবলৈ আহকচোন নামনি অসমৰ ৰাস আপোনালোককো দেখুৱাওঁ উজনি আৰু নামনি দুই ঠাইৰে ৰাসৰ ভিন্নতা আছে ৰাস মণ্ডপলৈ সোমাই আহিয়েই এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা দেখি ভাল লাগিল আৰু কি কানেকশ্যন চাওকচোন মোৰ এই ভিডিঅ'টো 18 নৱেম্বৰ তাৰিখেই যাব সেইদিনা হৈছে আমাৰ মৰমৰ জুবিন দাৰ বাৰ্থডে আৰু তাৰ পিছদিনাই মোৰ বাৰ্থডে হেপী বাৰ্থডে টু দ্য লেজেণ্ড অফ আছাম ইউ উইল অলৱেজ লিভ ইন আৱাৰ হাৰ্টছ আৰু এনেকৈ ৰাসখনৰ কিছু দৃশ্য ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ এই ৰাসখনলৈ মই এতিয়ালৈকে 2 বছৰ আহিছোঁ 2023ত প্ৰথমবাৰৰ বাবে আহিছিলোঁ আৰু সেইবাৰেই মই নামনি অসমৰ ৰাস প্ৰথমবাৰ দেখিছিলোঁ এয়া শ্ৰীকৃষ্ণৰ কংসবধৰ দৃশ্য তাৰপিছত দেখিলোঁ মহাভাৰতৰ ভীষ্মৰ হৰহত্যাৰ দৃশ্য ৰাধা কৃষ্ণ বৈকুণ্ঠপুৰী আৰু এনেকৈ লগে ভাগে ৰাস চাই বাইদেউগৰাকীৰ দোকানত পকৰি ঘুগুনি খাই বজাৰৰ পৰা মাছ অকণ লৈ পালোগৈ ৰুম আচলতে আজি দিনত ভাত খোৱা নহ'লেই যে সেইকাৰণে বহুত ভোক লাগি আছিলে ৰ'বই নোৱাৰিলোঁ চিধাই গৈ কাপোৰ কানি সলাই কেৰাহী উঠাই দিলোঁ মাছ কেইপিচ ফ্ৰাই কৰি লৈ গৰম তেলত কালজিৰা কেইটামান চটফটাবলৈ দি এতিয়া ৰান্ধিবলৈ লৈছোঁ ছানডে স্পেচিয়েল ফুলকবি বিলাহীৰে ভকুৱা মাছৰ জোল আজি আকৌ মাছ হ'ল দেই সিদিনাৰ ব্লগটোতো মাছেই বনাইছিলোঁ আজিও আকৌ মাছ বনালোঁ দুটা ব্লগত কণ্টিনিউ মাছেই দেখি আছে আপোনালোকে সদায় খাওঁ বুলি আকৌ নাভাবিব নেক্সট ব্লগত বেলেগ কিবা বনাব লাগিব দেই এইখিনি বনোৱাৰ আগত ফুলকবি আৰু আলুখিনি আগতীয়াকৈ বইল কৰি লৈছিলোঁ দেই বইল কৰি পানীখিনি পেলাই ল'লে কেমিকেলৰ পৰা অলপ বাচিব পাৰি আৰু এতিয়া ৰেডি হৈ গ'ল মোৰ ছানডে স্পেচিয়েল মাছৰ তৰকাৰী গৰমে লগালগ খায়ে ল'লোঁ দেই খাই বৈ উঠি লাগি গ'লোঁ মই ভাল পোৱা কাম এটাত
আপোনালোকক দেখাবলৈ থাকিয়ে গৈছিল ৰাস মেলাৰ পৰা অথনি এইটো আনিলো 120 টকা দি বেলেগ এখন দোকানৰ পৰা আনিলো এই টাব কেইটা আৰু মাটিৰ পেকেট তাৰ পিছত লাগি গলো এই টাব কেইটা ফুটা কৰিবলৈ যাতে প্লান্টত পানী দিলে পানীটো তাতে ৰৈ নাযায় দেখিছেনে কম্পাছডাল লৈ কি টেকনিক লগাই ফুটা উলিয়াইছো আসলতে এইবিলাক ৰাতি কৰা কাম নহয় কিন্তু মোৰ লগত এইবিলাক কথা নাই যেতিয়াই যি মন যায় মই তাকেই কৰি থাকো মেইন কথাটো হ'ল মই এতিয়া ভাত খাই দিলো যে ভাত খাই উঠি সিধাই পঢ়িবলৈ গ'লে মোৰ আসলতে টোপনি ধৰে সেই মাইণ্ডটো ডিষ্ট্ৰেক্ট কৰিবলৈ মই এইবিলাক কৰি আছিলো তাৰ মানে সিদিনা মোৰ বান্ধৱী এগৰাকীৰ ঘৰলৈ ভাতৰ নিমন্ত্ৰণ আছিল আহিবৰ পৰত তাইৰ মাক মানে বৰমাই বৰ মৰমেৰে কাটিং কেইটামান দি পঠাইছিল ইমান দিনে তাহাঁতে পানীতে আছিল আজি মই ভাবিলো যে ইহঁতক মাটিলৈ ট্ৰান্সফাৰ কৰি দিওঁ তাৰপিছত বেলকনিত বহি লৈ এনেকৈ লাগি গলো আসলতে দিন ৰাতি বুলি কি আছে কৰি ভাল পোৱা কামবোৰ যেতিয়াই মন যায় তেতিয়াই কৰিব লাগে আৰু পঢ়া শুনাৰ মাজত এইবিলাক কৰি থাকিলে মনটো আসলতে ফ্ৰেছে লাগে মোৰ এই পিচ চিলি প্লান্টটো ৰিপটিং কৰাৰ টাইম আহিছিল ডাবল টাবত ৰাখি থৈছিলো সেয়ে মই এইটো খুব সাৱধানে উলিয়াই লৈ ডাঙৰ টাবটোলৈ ট্ৰান্সফাৰ কৰি দিলো এতিয়া এই প্লান্টটো ধুনীয়াকৈ বাঢ়ি যাব এইবিলাক কাম কৰি মই খুব ভাল পাওঁ আসলতে অকলে থকা মানুহৰ বাবে বিজি হৈ থকাৰ পাৰফেক্ট ৱে একে ধৰণেৰে মোৰ তুলসী পুলিটোও ডাঙৰ টাবটোলৈ ট্ৰান্সফাৰ কৰি দিলো এইখিনি কাম কৰোঁতে আসলতে অলপ সাৱধান হ'ব লাগে নহলে পুলিটো মাটিৰ পৰা এৰাই যোৱাৰ চান্স থাকে প্লান্টেশ্যনৰ কামখিনি শেষ কৰি জেগা চেগা চাফা কৰি আকৌ পঢ়া টেবুলত বহালৈ ৰাতি 10:20 মানেই হৈ গ'ল এইটো 7 নম্বৰটো সেশন ক্লাছটো ষ্টাৰ্ট কৰি ভিডিঅ' অন কৰিবলৈ পাহৰিছিলোৱে আকৌ আধাৰ পৰাহে ভিডিঅ'টো অন কৰিছোগৈ এইটো কাৰেণ্ট এফেয়াৰ্ছ নিউজ পেপাৰ এনালাইচিছৰ ক্লাছে আছিল অথনি কিবা অলপ থাকি গৈছিল সেইখিনিকে কমপ্লিট কৰি আছিলো তাৰপিছত এতিয়া সময়টো চাওক 11:11 এতিয়া মই আধা ঘণ্টীয়া সেশন ৰাখিম এতিয়ালৈকে যি 7টা সেশন কৰিলো সেয়া 45 মিনিটকৈ আছিল এইটো সেশন হ'ব চি সেটৰ মই নতুন কিতাপ এখন কিনিলো অৰ্ডাৰ দিছিলো এমাজনৰ পৰা যোৱাকালি আহি পালে যোগেশ শৰ্মাৰ ইউপিএসসি এণ্ড ষ্টেট পিচিএছ এক্সামিনেশ্যনৰ কাৰণে কমপ্লিট প্ৰেক্টিছ বুক বুলি সেইখনৰ পৰা অলপমান প্ৰেক্টিছ কৰিলো আৰু বাকিখিনি আমাৰ কোচিঙৰ ছাৰে যি কৰাইছিল তাৰে ৰিভিজন কৰিলো এইবাৰ আকৌ ব্লেংকেটখন লৈ ললো দেখিছেনে মানে বাহিৰত আছিলো যে অথনিৰ পৰা ঠাণ্ডা লাগিল অলপ তেনেকৈ সেশনটো শেষ কৰি মাজত 5-10 মিনিটৰ ব্ৰেক লৈ এবাৰ আৰম্ভ কৰিলো দিনটোৰ শেষৰটো সেশন এইটো একে চি সেটৰে আছিল ইউপিএসসি আৰু ষ্টেট পিচিএছৰ প্ৰিভিয়াছ ইয়েৰত অহা কিছুমান কুৱেশ্যন প্ৰেক্টিছ কৰিলো এনেকৈ আজি সানডে দিনটো যিমান পাৰি প্ৰডাক্টিভ কৰিবলৈ চেষ্টা কৰিলো ক্লাছ শেষ কৰালৈ টাইম হ'লগৈ 12:36 9 তাৰিখে ব্লগটো আৰম্ভ কৰিছিলো আৰু শেষ কৰিছো 10 তাৰিখে আৰু আপলোড দিম 18 নৱেম্বৰত আৰু এটা কথা কাইলৈ 19 নৱেম্বৰ মোৰ বাৰ্থডে আপোনালোকে উইশ কৰিবলৈ নাপাহৰিব এতিয়া সময় হ'ল মোৰ শুবলৈ যোৱাৰ ইমানখিনিলৈকে যদি ভিডিঅ'টো চাই আছে তাৰ বাবে সঁচাকৈ বহুত বহুত ধন্যবাদ আগলৈ মোৰ ভিডিঅ'সমূহ এনেকৈ চাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মই বাৰু ক'বলৈ পাহৰি থাকো আজিলৈ আহোঁ আকৌ খুব সোনকালে লগ পাম